আপডেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ইৰানে ভাৰতৰ পক্ষত থিয় দিয়াৰ পিছতে এতিয়া ট্ৰাম্পে সুৰ খলাইছে আমেৰিকাৰ দুমুখীয়া নীতি দেখিবলৈ পোৱা গৈছে হৰমুজত ভাৰতীয় জাহাজত আক্ৰমণৰ দুখ ঠেলি দিছে ইৰানলৈ আৰু ইয়াৰ পিছতে সমগ্ৰ বিশ্বত চাঞ্চল্যৰ সৃষ্টি হৈছে মধ্যপ্ৰাচ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো আমেৰিকাই দুমুখীয়া নীতি গ্ৰহণ কৰিছে ভাৰতৰ পক্ষত ইৰান থিয় দিয়াৰ পিছতে এতিয়া সমগ্ৰ দুখ ঠেলি দিছে ইৰানলৈ আমেৰিকাই সুৰ খলাইছে তাৰ সমান্তৰালকৈ নিজৰ ভুল লুকুৱাবলৈ ইৰানক লক্ষ্য কৰি লৈছে আমেৰিকাই আৰু এনেকৈ এতিয়া মধ্যপ্ৰাচ্যৰ পৰিস্থিতি পুনৰ এবাৰ উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ ভাৰতৰ পক্ষত ইৰান থিয় দিয়াৰ পিছতেই চিন্তিত হৈ পৰিছে আমেৰিকা নিজৰ ভুল লুকুৱাবলৈ ইৰানক লক্ষ্য কৰি লৈছে আমেৰিকাই নিজৰ ভুল লুকুৱাবলৈ ইৰানক লক্ষ্য কৰি দুখ জাপি দিয়া পৰিলক্ষিত হৈছে ষ্ট্ৰেইট অফ হৰমুজত ভাৰতীয় জাহাজত ড্ৰোন আক্ৰমণক লৈ এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তুলপাৰ লাগিছে বিষয়টোক অতি গুৰুত্ব সহকাৰে লৈ 24 ঘণ্টাৰ ভিতৰত দুবাৰকৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতক তলব কৰা হৈছে ভাৰতৰ কূটনৈতিক চাপৰ মুখে মুখে এতিয়া নিজৰ গাৰ পৰা দুখ সাৰিবলৈ তৎপৰ হৈ পৰিছে আমেৰিকা সামাজিক মাধ্যমত ট্ৰাম্পে মুখ খুলিছে সামাজিক মাধ্যমত পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে ট্ৰুথ ছ'চিয়েলত ট্ৰাম্পে মত আগবঢ়াইছে ভাৰতীয় জাহাজ আক্ৰমণৰ সমগ্ৰ দুখ এতিয়া ইৰানৰ ওপৰত আমেৰিকাই জাপি দিছে ওমান উপকূলত ভাৰতীয় ক্ৰু থকা জাহাজত আক্ৰমণৰ পিছৰে পৰা আমেৰিকাৰ সুৰক্ষা ব্যৱস্থাক লৈ তীব্ৰ প্ৰশ্ন উত্থাপন হৈছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আমেৰিকাৰ ৰাজনৈতিক বিষয়াক তলব কৰাৰ পিছতেই ট্ৰাম্পে মুখ খুলিছে ভাৰতীয় জাহাজত আমেৰিকাই নহয় ইৰানেহে আক্ৰমণ কৰে ইৰানেহে ড্ৰোন আক্ৰমণ কৰিছিল ট্ৰুথ ছ'চিয়েলত ট্ৰাম্পৰ ডাঙৰ দাবী হৰমুজ সম্পূৰ্ণ বন্ধ কৰি ব্যৱসায়িক জাহাজত আক্ৰমণৰ সতৰ্কবাণী দিছিল ইৰানে আৰু তাক লৈ এতিয়া আমেৰিকাই দুখ জাপি দিছে স্পৰ্শকাতৰ অঞ্চলত বাণিজ্যিক জাহাজৰ সুৰক্ষাৰ দায়িত্ব ল'বলৈ এতিয়া ভাৰতীয় জাহাজ ব্যৰ্থ ভাৰতৰ কূটনৈতিক চাপ বাঢ়ি অহাৰ বাবেই ইৰানলৈ দুখ ঠেলি দায়মুক্ত হ'ব বিচাৰিছে ট্ৰাম্পে কেৱল আক্ৰমণৰ দুখেই নহয় ইৰানৰ ওপৰত চুক্তিৰ ভুৱা খবৰ ফাদিলৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ট্ৰাম্পে আৰু বৰ্তমান মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে শেহতীয়াকৈ ভাৰতৰ ক্ৰু জাহাজত আক্ৰমণ কৰিছিল য'ত 3 গৰাকী ভাৰতীয়ৰ মৃত্যু হয় আৰু সমগ্ৰ ঘটনাৰ পিছতে বিশ্ব চাঞ্চল্যৰ সৃষ্টি হয় কিয়নো ষ্ট্ৰেইট অফ হৰমুজত ভাৰতীয় জাহাজক লক্ষ্য কৰি আক্ৰমণ কৰা হয় আৰু এতিয়া ইৰানে ভাৰতৰ পক্ষত থিয় দিছিল ইৰানে ভাৰতৰ পক্ষত থিয় দি আমেৰিকাক সমালোচনা কৰিছিল আমেৰিকাক সামুদ্ৰিক ডকাইত বুলি আখ্যা কৰি দিছিল আৰু তাৰ পিছতে এতিয়া ভাৰতৰ পক্ষত ইৰান থিয় দিয়াৰ পিছতে এতিয়া সুৰ খলাইছে চিন্তিত হৈ পৰিছে ট্ৰাম্পে এতিয়া সমগ্ৰ দুখ ইৰানৰ ওপৰত ঠেলি দিছে ইৰানেহে ভাৰতীয় জাহাজৰ ওপৰত আক্ৰমণ কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে ট্ৰাম্পে আৰু সমগ্ৰ ঘটনাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে বিষয়টোক অতি গুৰুত্ব সহকাৰে লোৱা হৈছে 24 ঘণ্টাৰ ভিতৰত দুবাৰকৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতক তলব কৰা হৈছে আৰু এই সমূহৰ মাজতেই ইৰানলৈ দুখ ঠেলি দিছে ট্ৰাম্পে এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতৰ পক্ষত ইৰান থিয় দিয়াৰ পিছতে এতিয়া আমেৰিকা চিন্তাত পৰিছে নিজৰ ভুল লুকুৱাবলৈ ইৰানক লক্ষ্য কৰিছে আমেৰিকাই 24 ঘণ্টাৰ ভিতৰত দুবাৰকৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতক তলব কৰা হৈছে আৰু তাৰ পিছতে এতিয়া ট্ৰাম্পে সুৰ খলাইছে ট্ৰাম্পে ট্ৰুথ ছ'চিয়েলত স্পষ্টকৈ উল্লেখ কৰিছে ভাৰতীয় জাহাজৰ ওপৰত আমেৰিকাই আক্ৰমণ কৰা নাই এই আক্ৰমণ কৰিছে ইৰানে এনেকৈ এতিয়া ইৰানলৈ দুখ ঠেলি দিয়া পৰিলক্ষিত হৈছে ইৰানৰ পক্ষত ভাৰত আছে আনহাতে কালিৰ দিনটোত ভাৰতীয় জাহাজৰ ওপৰত যি আক্ৰমণ হৈছিলে সেই সমগ্ৰ ঘটনাক লৈ ভাৰতৰ পক্ষত ইৰান থিয় দিছিলে ইৰানে কৈছে যে ভাৰতীয় জাহাজৰ ওপৰত আমেৰিকাই কৰা আক্ৰমণ অত্যন্ত দুখজনক তাৰ সমান্তৰালকৈ আমেৰিকাক সামুদ্ৰিক ডকাইত আখ্যা দিছিল আৰু ভাৰতৰ পক্ষত ইৰান থিয় দিয়াৰ পিছতে এতিয়া ট্ৰাম্প চিন্তাত পৰিছে ট্ৰাম্পৰ হাহাকাৰ লাগিছে কিয়নো ইৰান ভাৰতৰ পক্ষত থিয় দিয়াৰ পিছতে নিশ্চয়কৈ ভাৰতে আমেৰিকাৰ ওপৰত চাপ দিব আৰু এইসমূহৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া ট্ৰাম্পৰ দুমুখীয়া নীতি দেখিবলৈ পোৱা গৈছে পোনপটীয়াকৈ নিজৰ ভুল লুকুৱাবলৈ ইৰানক লক্ষ্য কৰি লৈছে ইৰানক লক্ষ্য কৰি ভাৰতৰ ওপৰত
আক্ৰমণ কৰাৰ দুখ জাপি দিছে আমেৰিকাই। এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যৰ পৰা পুনৰ ডাঙৰ খবৰ আহিছে। নিজৰ ভুল লুকুৱাবলৈ ইৰাণক লক্ষ্য কৰি লৈছে আমেৰিকাই। সামুদ্ৰিক জাহাজত আমেৰিকাই নহয় ইৰাণেহে আক্ৰমণ কৰিছে বুলি স্পষ্টকৈ কৈছে আৰু সমগ্ৰ ঘটনাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে, কিয়নো ভাৰতৰ পক্ষত ইৰাণ থিয় দিয়াৰ পিছতে এতিয়া ট্ৰাম্পে সুৰ সলাইছে। দুমুখীয়া নীতি দেখিবলৈ পোৱা গৈছে। ওমান উপকূলৰ ওচৰত ভাৰতীয় ক্ৰু মেম্বাৰ থকা জাহাজৰ ওপৰত ড্ৰোন আক্ৰমণ হোৱাৰ পিছৰে পৰা আমেৰিকাৰ সুৰক্ষা ব্যৱস্থাক লৈ তীব্ৰ প্ৰশ্ন উত্থাপন হৈছে। ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সমগ্ৰ বিষয়টোক লৈ ক্ষোভ প্ৰকাশ কৰিছে আৰু আমেৰিকাৰ ৰাজনৈতিক বিষয়াক তলব কৰাৰ পিছতেই মুখ খুলিছে ডোনাল্ড ট্ৰাম্পে। ট্ৰুথ ছ'চিয়েলত পোষ্ট কৰি ট্ৰাম্পে দাবী কৰিছে যে কালি ৰাতি ষ্ট্ৰেইট অফ হৰমুজৰ পৰা ওলাই অহা ভাৰতীয় জাহাজৰ ওপৰত ইৰাণেহে ড্ৰোন আক্ৰমণ কৰিছিল, আমেৰিকাই কৰা নাই। ট্ৰাম্পৰ দুমুখীয়া নীতি দেখিবলৈ পোৱা গৈছে। কালিৰ দিনটোত ভাৰতক সমৰ্থন কৰিছিল ইৰাণে আৰু তাৰ পিছতেই ট্ৰাম্পে নিজৰ দুমুখীয়া নীতি বা নিজৰ সুৰ সলনি কৰিছে আৰু ইয়াৰ স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে। আমেৰিকাৰ এক দুমুখীয়া নীতি আৰু সুবিধাবাদী স্থিতি বুলিও সকলোৱে কৈছে। সকলোৱে জানে আমেৰিকাই বিভিন্ন সময়ত নিজৰ সুৰ সলাই শেহতীয়াকৈ ইৰাণক লৈও নিজৰ সুৰ সলাইছিলে আৰু বৰ্তমান সময়ত ভাৰতক লৈ সুৰ সলাইছে আৰু সমগ্ৰ দুখ জাপি দিছে ইৰাণৰ ওপৰত। একফালে ইৰাণে হৰমুজ ষ্ট্ৰেইট সম্পূৰ্ণ বন্ধ কৰাৰ হুংকাৰ দি তেল টেংকাৰ আৰু ব্যৱসায়িক জাহাজৰ ওপৰত আক্ৰমণৰ সতৰ্কবাণী দিছিল। আনফালে সেই স্পৰ্শকাতৰ অঞ্চলটোত বাণিজ্যিক জাহাজসমূহৰ সুৰক্ষাৰ দায়িত্ব নিজৰ হাতত ৰখা আমেৰিকাই ভাৰতীয় নাবিকৰ সুৰক্ষা নিশ্চিত কৰিব নোৱাৰিলে, যাৰ ফলত ভাৰতৰ 3 গৰাকীকৈ নাবিকৰ মৃত্যু হয় আৰু সমগ্ৰ ঘটনা বিশ্বত বিয়পি পৰাৰ পিছতেই আমেৰিকাই এতিয়া সুৰ সলোৱা পৰিলক্ষিত হৈছে। আমেৰিকাই দুমুখীয়া নীতি গ্ৰহণ কৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ, ভাৰতৰ পক্ষত ইৰাণ থিয় দিয়াৰ পিছতে এতিয়া নিজৰ সুৰ সলাইছে আমেৰিকাই। ভাৰতৰ পক্ষত কালিৰ দিনটোত ইৰাণ থিয় দিছিলে। ইৰাণে কেইবাটাও মন্তব্য আগবঢ়াইছিলে, কৈছিলে যে ইৰাণে আমেৰিকাৰ ওপৰত চাপ দিয়া হ'ব যে ভাৰতৰ ওপৰত যি আক্ৰমণ কৰিছে সেই আক্ৰমণ সম্পূৰ্ণৰূপে গৰিহণাৰ যোগ্য। তাৰ সমান্তৰালকৈ সামুদ্ৰিক ডকাইত হিচাপেও আখ্যা দিছিল আমেৰিকাক আৰু বৰ্তমান ইৰাণ ভাৰতৰ পক্ষত থিয় দিয়াৰ পিছতে এতিয়া নিজৰ ভুল লুকুৱাবলৈ ইৰাণক লক্ষ্য কৰি লৈছে আমেৰিকাই। ডোনাল্ড ট্ৰাম্পে সামাজিক মাধ্যম যোগে স্পষ্ট কৰিছে যে ভাৰতীয় জাহাজত আমেৰিকাই নহয় ইৰাণেহে আক্ৰমণ কৰিছে আৰু ট্ৰাম্পৰ এই দুমুখীয়া নীতিক লৈ চৰ্চা আৰম্ভ হৈছে। সকলোৱে গৰিহণা দিছে, কিয়নো ট্ৰাম্পে বিভিন্ন সময়ত নিজৰ মত সলাই নিজৰ সুৰ সলাই আৰু বৰ্তমান সময়ত কেৱল মাত্ৰ নিজৰ দুখ ঢাকিবলৈ এই কাণ্ড কৰিছে বুলি চৰ্চা আৰম্ভ হৈছে। গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ, মধ্যপ্ৰাচ্যত বৰ্তমানেও উত্তপ্ত হৈ আছে পৰিস্থিতি। আনহাতে আমেৰিকা আৰু ইজৰাইলৰ মাজত কিন্তু সম্পৰ্কত ফাট মৰা দেখিবলৈ পোৱা গৈছে। ইজৰাইলে দাবী কৰিছে যে আমেৰিকাই ইজৰাইলক অৱগত নকৰাকৈ ইৰাণৰ সৈতে শান্তি চুক্তিত আগবাঢ়িছে আৰু এনেকৈ এতিয়া মধ্যপ্ৰাচ্যৰ সমীকৰণ ওলোটা হোৱা দেখিবলৈ পোৱা গৈছে। যি বন্ধু ৰাষ্ট্ৰ আমেৰিকা আৰু ইজৰাইল, সেই দুয়োখন বন্ধু ৰাষ্ট্ৰৰ মাজত এতিয়া ফাট মৰা দেখিবলৈ পোৱা গৈছে, কাৰণ ইৰাণৰ কাৰণে এতিয়া দুয়োখন ৰাষ্ট্ৰৰ মাজত ফাট মেলিছে। আনহাতে ভাৰতক সমৰ্থন কৰাৰ পিছতে ইৰাণলৈ দুখ ঠেলি দিছে আমেৰিকাই। পোনপটীয়াকৈ কৈছে ষ্ট্ৰেইট অফ হৰমুজত ভাৰতীয় জাহাজত আমেৰিকাই আক্ৰমণ কৰা নাই, সেই আক্ৰমণ কৰিছে ইৰাণে। এনেকৈ এতিয়া নিজৰ দুখ ঢাকিবলৈ ইৰাণৰ ওপৰত জাপি দিছে দুখ। তাৰ সমান্তৰালকৈ 24 ঘণ্টাৰ ভিতৰত দুবাৰকৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতক তলব কৰিছে ভাৰতে, কিয়নো ভাৰতীয় জাহাজত আক্ৰমণ কৰিছিল য'ত কেইবাগৰাকীও ভাৰতীয়ৰ মৃত্যু হৈছিল। 3 গৰাকীকৈ ভাৰতীয়ৰ মৃত্যু হৈছিল আৰু সেই আক্ৰমণ দুবাৰকৈ সংঘটিত হৈছিল আৰু সমগ্ৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হয়, কিয়নো ষ্ট্ৰেইট অফ হৰমুজ বন্ধ হৈ আছে। তাৰ সমান্তৰালকৈ ভাৰতীয় জাহাজত আক্ৰমণৰ ঘটনাই এতিয়া সমগ্ৰ বিশ্ব জোকাৰি গৈছে।